ডুমডুমাৰ গান্ধী মূৰ্তিৰ কাষেদি আহোঁতে যে তাৰ বেৰখিনি বা মূৰ্তিটোৰ কাষৰ বস্তুখিনি ভাঙি আছে, আমি আচলতে ভাল পাইছিলোঁ। কেলৈ প্ৰায় 1960 চনমানতেই ডুমডুমাত এই গান্ধী মূৰ্তিটো প্ৰতিষ্ঠা কৰিছিলে। তাৰ কেইটামান ডিফেক্টো আছিল। এক নম্বৰ হৈছে তাৰ মুখখন আগতে যিফালে আছিল সেইফালে মেইন ৰোড আছিল, আজিকালি সেইফালে মেইন ৰোড নহয়, গতিকে মুখখন তাৰমানে সলনি কৰিব লাগে। 2 নম্বৰ, মূৰ্তিটোৰ নাকটো ভঙা আছে, লাঠিডাল ভঙা আছে, চশমাযোৰ ভঙা আছে, এনেকুৱা আছে। এইটো পুৰণি মূৰ্তি এটা। গতিকে ডুমডুমা মিউনিচিপালিটি বোৰ্ডে নতুনকৈ এই যে প্ৰজেক্টটো লৈছে, তাৰমানে গান্ধী মূৰ্তিটো লৈ এটা টাৱাৰো বনাব, সেই কথাটো আমাক মানে এখন সভা পাতি পেলাই মিউনিচিপাল বোৰ্ডে এখন সভা পাতি আমাৰ ডুমডুমাৰ নাগৰিকসকলক মাতিছিল। অৱশ্যে সিদ্ধান্তটো মিউনিচিপালিটি বোৰ্ডৰ আৰু আমাক অৱগত কৰিছিল। তাৰপিছত আমাৰ MP প্ৰধান বৰুৱা ডাঙৰীয়া তেখেতে আহি আমাৰ বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়াৰ উপস্থিতিত এই আধাৰশিলা স্থাপন কৰিছিল। তেতিয়াও আমি আছোঁ, আমাৰ ডুমডুমাৰ নাগৰিক যথেষ্টখিনি আছিল। গতিকে এনেকৈ থকাৰ পিছত আধাৰশিলাও স্থাপন কৰিলে। তাৰপিছত আজি মূৰ্তিটো বনাবৰ কাৰণে পুৰণাটো ভাঙিব লৈছিল। তাৰপিছত শুনিলোঁ যে কোনোবাই আহি পেলাই মূৰ্তি ভঙাটো সেই যিটো অৱস্থা সেইটো ভঙা কাৰ্যক বাধা দিছে। তেতিয়া আমি নিজেই গ'লোঁ, কাৰণ আমি বেয়া পাইছোঁ যে মূৰ্তিটো নতুন মূৰ্তি এটা হ'ব, তাতে এটা টাৱাৰো হ'ব বুলি কৈছে, নতুন প্ৰজেক্ট লৈছে, আমি তাক সমৰ্থন কৰিছোঁ। গতিকে এনেকুৱা হ'ব বুলি জানি আমাৰ ভালে লাগিছিলে। পিছত গৈ কোনে বাধা দিছে? তাৰপিছত গম পালোঁ যে আমাৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ আৰু কংগ্ৰেছ দলৰ একাংশ লোকে আহি পেলাই বাধা দিছে। আচলতে এইটো দলীয় কথা নহয়, আমিও বিজেপিৰ দলীয় মানুহ নহয়, আমি আচলতে নাগৰিক, সাধাৰণ নাগৰিক। আমি সাধাৰণ নাগৰিক হিচাপে গান্ধী মূৰ্তিটো বনোৱাটো আমি বিচাৰিছোঁ। তেওঁলোকে ক'ব বিচাৰিছে যে এই চৰকাৰে গান্ধী মূৰ্তিটো নবনায়। গান্ধী মূৰ্তিটো যদি একেবাৰে ভাঙি পেলাই নবনায়, তেতিয়াহ'লে আমি ক'বলৈ গ'লে ডুমডুমা চহৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আমি কেতিয়াও বহি নাথাকোঁ, আমি নিজেই প্ৰতিবাদ কৰিম। আমি এতিয়া নতুনকৈ গান্ধী মূৰ্তিটো সহ আৰু শুনিছোঁ ডাঙৰকৈহে বনাব, এতিয়া যিমান ডাঙৰ আছে তাতকৈ ডাঙৰকৈ বনাব। গতিকে গান্ধী মূৰ্তিটো লগতে টাৱাৰো থাকিব, নতুনকৈ সকলোখিনি বস্তু নিৰ্মাণ কৰিব। আমি তাত পূৰ্ণ সমৰ্থন আছে। আমি এই যে প্ৰতিবাদ কৰিছে এই কথাটো আমি খুব ভাল পোৱা নাই। তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, যিসকলে প্ৰতিবাদ কৰিছে, যে এনেকুৱা এটা ক'বলৈ গ'লে ডুমডুমা চহৰৰ কাৰণে এটা ভাল কাম ডুমডুমা পৌৰসভাই কৰিবলৈ লৈছে। গতিকে এই ভাল কামটো কৰাত তেওঁলোকে যাতে বাধা নিদিয়ে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ক'বলৈ নাই, এটা কথা, তেওঁলোক উত্তেজিত হৈ আছে, তেওঁলোকে বাধা প্ৰদান কৰিবলৈ আহিছে, এটা উদ্দেশ্য লৈ অহা বুলিয়ে ভাবিছোঁ। গতিকে তাত মোকেই নহয়, মোৰ বেয়া লাগিছে, মোৰ লগত আছিলে আমি একেলগে গৈছিলোঁ, কিষাণলাল পাৰিক ডাঙৰীয়া, তেখেতকো অলপ বেয়াকৈ কৈছে। তেনেকুৱা ব্যৱহাৰ কৰাটো উচিত নহয়, ভৱিষ্যতে যাতে নকৰে তাৰ কাৰণে মই সকলো পক্ষকে অনুৰোধ জনালোঁ।